এয়া যোৱাকালি আবেলি ওলাইছোঁ ঘৰলৈ যাবলৈ। মনটো অকণ ভাল লাগিছে দিয়কচোন, ঘৰলৈ যাম। সকলোৰে চাগে তেনেকুৱা হয় ন? কিন্তু গৰমত কাৰো ঘৰলৈ যাবলৈ মন নাযায় দেই, মানুহে বৰ কষ্ট পায়। আৰু সেইকাৰণে ঘৰত গৈ মই ভিডিঅ' কৰাও নাই, কাৰণ অৱস্থা নোহোৱা হৈ থাকে ন মানুহৰ। নিজৰ ঘৰতো সোমালোঁ, ননদৰ ঘৰতো সোমালোঁ, অকণমান দেখুওৱা নহ'ল। পিছে এয়া আহিছোঁ আজিৰ দিনটোৰ মাজলৈ। ৰাতিপুৱাতে এই যে কালি অকণমান আহি দেৰিকৈ পালোঁ, গতিকে বাচনখিনি চিজিল কৰাই হোৱা নাছিল। এয়া শুকাই আছে, গতিকে জেগাৰ বস্তু জেগাত ধুনীয়াকৈ থৈ লৈছোঁ। আৰু অকণমান চিজিল টিজিল কৰি ল'লেহে আকৌ শান্তি পোৱা যায়, নহ'লে কচকচাই থাকে মনটো জেগাৰ বস্তু জেগাত নহ'লে। আৰু এয়া মই বাচনখিনি ধুনীয়াকৈ থৈ ল'লোঁ আৰু ভাবিছোঁ আজি বৰা চাউলৰ জলপান খাম। সেয়া পেকেটটো অকণমান দেখাই দিছিলোঁ। আৰু এইফালে দেখিলোঁ চব্জি অলপো আনি থোৱা আছিলে, সেইখিনিও ধুই ধাই চাফাকৈ ল'লোঁ। আৰু এয়া বৰা চাউলৰ পেকেটটো খুলি বুলি ভাবিছোঁ টেমাটোত ভৰাই লওঁ ৰ'ব। আৰু মায়ে ক'লে আজি জলপান খাম বুলি, গতিকে মই বোলো দেওবাৰ আৰু এওঁ খাব পাৰিব, গতিকে বৰা চাউলকেইটা ধুই ধাই এয়া তিয়াই থৈ দিছোঁ। মই গা ধুই আহিহে বনাম। আৰু গা ধুবলৈ যোৱাৰ আগতে এয়া টাবকেইটাতো অকণমান পানী দি লৈছোঁ। ইমান গৰম, অকণমান পানী নিদিলেই টাবকেইটা মৰহি যায়। আৰু তাৰপাছত গোঁসাই ঘৰত সোমালোঁ গা পা ধুই, আৰু আহিছোঁ এয়া আকৌ পাকঘৰলৈ। বৰা চাউলকেইটা মই ফুলি গৈছিলে তিয়াই থৈ যোৱাৰ কাৰণে, গতিকে বৰ বেছি পানী দিয়া নাই, অলপ বাটাৰ দি দিছোঁ। জৰজৰীয়া হয় জানেনে, বাটাৰ অকণ দি দিবচোন বৰা চাউল সিজালে, বা বাটাৰত ভাজি লৈ পানী দিলেও ভাল লাগে। মই যেনিবা সহজ কৰিয়ে দিলোঁ। আৰু এয়া লৈছোঁ চাওকচোন, হৈয়ে গ'ল। আৰু দেওবাৰে কি হয়, ইটো সিটো কৰোঁতে অকণ সময়টো যায় যে। এওঁ বহিয়া আছে ব্ৰেকফাষ্ট কৰিবলৈ, গতিকে মই লৰালৰিকৈ দুকাপ চাহ বাকিছোঁ। যিহেতু মায়ে চাহ নাখায়, এওঁ আৰু মোলৈকে বাকিছোঁ। আৰু জলপান মাক কৈ আহিছোঁ, হৈ গ'ল, আহি যাওক। মা সেয়া আহিব, টেবুল ৰেডি কৰিছোঁ মই। আৰু এইফালে এয়া দেখিছেই নহয়, এওঁ বহিয়া আছে। বহুত ভোক লাগে 9:30 বজালৈ, অফিচ থাকিলে সোনকালেই খায় যিহেতু। আৰু এয়া ক্ৰীম, দেওৰে ক'লে ৰ'বা বৰা চাউল সিজাইছা যেতিয়া ক্ৰীম এটা লৈ আহোঁ, ক্ৰীমৰ লগত খাবলৈ বহুত ভাল লাগিব। সি গৈ পেলাই ক্ৰীম লৈ আহিলে। গতিকে এতিয়া আমি ক্ৰীম জৰা বৰা চাউল খাই লওঁ। কাৰ কাৰ প্ৰিয় বাৰু? মোৰ হ'লে খুবেই প্ৰিয়। মই গাখীৰতকৈও ক্ৰীম নহ'লে বা বাটাৰ দি খাই বেছি ভাল পাওঁ বৰা চাউলটো। আৰু এইফালে দিছোঁ এয়া মাক। আৰু মই কালি বুন্দিয়া আনিছিলোঁ, লগতে কেইটামান বুন্দিয়াও লৈ লৈছোঁ। এই কম্বিনেশ্যনটো যে বিৰাট ভাল লাগে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। আৰু এয়া ব'লক আজিৰ দিনটোৰ মাজলৈ আহিছোঁ। ৰাতিপুৱাটো এনেকৈ আৰম্ভ কৰিছোঁ। খাবলৈ কিন্তু বিৰাটেই টেষ্টি হৈছিলে দেই বৰা চাউলৰ জলপানটো। আৰু গৰমত ৰুটি বনাই থকাতকৈ এনেকৈ জলপান খাই বহুত ভাল লাগে, আৰু পেটটো ঠাণ্ডা পৰি যায়। একদম টেষ্টি। আৰু তাৰপাছতে এয়া আহি গ'ল চাওকচোন, মই দিছিলোঁ এমাজনত কুৰ্তি এটা, ইমান সস্তা, 600 টকাতে। চাওক এইযোৰ কটন, একদম পিয়'ৰ কটন, পাতল, পিন্ধিয়ে ভাল লাগি গৈছে। মই আপোনালোকক দেখাই আছোঁ ৰ'ব খুলি পেলাই। বহুত ৰিজনেবল প্ৰাইজতে পোৱাৰ কাৰণে এনেকৈ লৈ ল'লোঁ। আৰু গৰমত এনেকৈ হোৱাইটত বা অফ কালাৰ কিছুমানত পিন্ধি বৰ ভাল লাগে। এয়া চাওকচোন কিমান ভালকৈ হৈছে। তাৰপাছতে আহিলোঁ মাছ বনাবলৈ। আৰু ব'লক মাছখিনি ধুনীয়াকৈ বনাই লওঁ। এয়া লৈছোঁ, আজি আমি কেইটামানহে আছোঁ ঘৰত, মা মই দেওৰটো আছোঁ, গতিকে একদম কমাই লৈছোঁ। আৰু ভাগিনজনী আহি আছে, মোৰ বাইদেউৰ ছোৱালীজনী, গতিকে তাইলৈকো লৈছোঁ। কেনেকৈনো বনাওঁ অকণমান শ্বেয়াৰ কৰিবলৈ। প্ৰথমতে মাছকেইপিচ ভাজি লওঁ। আৰু আজি যেনেকুৱা গৰম, একদম টেঙা খাম বুলি ভাবিছোঁ জানেনে। লাও আৰু বিলাহী আছে, সেয়া ৰাতিপুৱা যে ধুই থৈছিলোঁ পাচলিখিনি, তাতে লাও এটাও আছিলে, গতিকে লাওটো কাটি লৈছোঁ, বিলাহীখিনি গুটি গুচাই কাটি লৈছোঁ। গুটিটো খালে হেনো আমাৰ হজম নহয়। আৰু লাওখিনিও কাটি লৈছোঁ। আৰু সেইখিনি সময়তে মোৰ বাকীখিনি মাছো ভাজিলোঁ, আৰু এই যে মাছৰ তেলখিনি আছিল সেইখিনিও বেঙেনা দি বহাই দিলোঁ। সেইখিনি আৰু ৰেচিপি মই দেখুওৱা নাই, সদায় দেখাই থাকোঁ। এইটো পিছে মোৰ বৰ প্ৰিয় দেই, মাছৰ তেল বা মাছৰ মূৰটো বেঙেনাৰে ভাজিলে খাবলৈ বহুত ভাল লাগে। এইবাৰ কেৰাহীত অকণমান সৰিয়হ ফুটাই লাওখিনি দি দিছোঁ। একদম ধুনীয়াকৈ গৰমত খাবলৈ ভাল লগাকৈ বনাইছোঁ। ইয়াত কোনো ধৰণৰ মা মছলা নাই, অকণ নিমখ, হালধি আৰু অকণমান চেনি দিছোঁ। লাও আঞ্জাখনত চেনি অকণ নিদিলে ভাল নালাগে। আৰু এয়া
ঢাকনা মাৰি মাৰি মই সিজাইছোঁ। তাৰপাছতে ইয়াতে মই দি দিম বিলাহীখিনি। এয়া মই বিলাহীখিনি দি দিছোঁ আৰু বিলাহীখিনিও সিজালৈকে ঢাকনা মাৰি মাৰি মই ভাজিছোঁ। তাৰপাছত দি দিছোঁ উতলা পানী। বাছ একদম ইজি এই টেঙাখন বনাবলৈ, খাবলৈও কিন্তু বহুত সোৱাদ। গৰমত খায়েই ভাল লাগে জানেনে? খাই নাই আপোনালোকে? সম্ভৱ খায়েই আৰু আমাৰ পেটো বহুত ঠাণ্ডা ৰাখে। অকণমান লাষ্টত মই দিছোঁ নেমু। যিহেতু অকণ চেনি দিছোঁ গতিকে অকণ নেমু দিলে মুখত লাগে। এটা জলকীয়াও পেলাই থৈছোঁ। আৰু যিহে গৰম, ভাজি চাজিবোৰ বাৰু দেখুৱাই নাইকিয়া। ব'লক এতিয়া ভাত সাজো ধুনীয়াকৈ খাই লওঁ। এয়া কাঁহীখনকে অকণ দেখাই দিছোঁ আৰু তেন্তে আজিলৈ আহোঁ।